প্ৰথমে প্ৰভু যীশুক ধন্যবাদ দিছোঁ আৰু মোৰ ভিডিঅ' ভিউৱাৰ্ছ সকলোকে প্ৰভু যীশুৰ নামত ধন্যবাদ দিছোঁ আৰু মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। এই সময়ত মই বাইকত বহি প্ৰভুৰ কামৰ কাৰণে এফালে গৈ আছোঁ আৰু এই বাইকত বহি গৈ থকা অৱস্থাটোত এটা কথা মোৰ মনলৈ আহিলে আৰু ভাবিলোঁ কথাটি আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। কথাটো হ'ল যে আজি বতৰটো খুব বেছি গৰম, মানে অসহ্য, আৰু মই বাইকত বহি দিয়াৰ লগে লগে যেতিয়া বতাহজাকে আহি মোৰ গাত চুইছে খুব বেছি মই শান্তি পাইছোঁ। ঠিক তেনেকৈ এই বতৰৰ লগত তুলনা কৰিব পৰা, এই গৰমৰ লগত তুলনা কৰিব পৰা অসহ্যকৰ আজি 2-3 বছৰ আগৰ মোৰ এটা জীৱন আছিলে, য'ত বেমাৰেৰে ভৰা, সমস্যাৰে ভৰা, এক মানে অসহ্যকৰ জীৱন। আৰু সেইদিনা মই আজি বাইকত বহাৰ নিচিনাকৈ যেতিয়া মই গীৰ্জালৈ গৈ বহিছিলোঁ, গীৰ্জাত খুব বেছি মই শান্তি পাইছোঁ। আজি মই বতাহজাকক চকুৰে দেখা নাই, সেইদিনাও মই যিছোঁ চকুৰে দেখা নাই, অনুভৱ কৰিছোঁ। যেনেকৈ আজি বতাহজাকক অনুভৱ কৰি মই খুব বেছি শান্তি পাইছোঁ। সেয়েহে মই ক'ব বিচাৰিছোঁ, আপোনালোকৰ জীৱন যদি বেমাৰ আজাৰ আছে, আপুনি ক'তো শান্তি পোৱা নাই, তেতিয়াহ'লে যীশুৰ ওচৰতে, কিয়নো যীশুৱে বাইবেলত 28 সেই পৰিশ্ৰান্ত আৰু ভাড়াঘাটৰ লগ কৰি তোমালোকক